যায় লমটো পুৰা স্পষ্ট হৈ উঠাৰ কাৰণে লগে লওঁ গোটেইখিনি আধা কালি ইমান মানক কালি লগে লওঁ এক চাইডৰ পৰা প্ৰেক্টিছহে অকণমান ভুল হ'বও পাৰে তই জানাতো কৈ থাকিবি একো তই নাজানাখিনি আকৌ মই কৈ দিম গৰম কেনে আমাৰ ফালে অজস্ৰ দিছে আমাৰ শালমাৰাত মানে মোৰ ঘৰ যিহেতু শালমাৰাত বৰ্তমান চলি আছে 36 মানে দুপৰীয়া গৈছিল 40 চাওক বাবা আৰু চিন্তা কৰা আগতে আমি চিন্তা কৰিছিলোঁ বা অসমত চবতকৈ কম আৰু চবতকৈ কমতকৈ কম আৰু ডিগ্ৰীটো হয় কিন্তু এইবাৰ নহয় যাব পাৰোঁ বেছি আৰু এই মে'ৰ আজি 25 তাৰিখ কালি 26 তাৰিখ কালি মোৰ জন্মদিন আকৌ এই মে' মাহৰ 25 তাৰিখ এইগিলাখান মোৰ বস্তু চস্তু ওলাই লৈছোঁ এনেকৈ বস্তু চস্তু এইগিলাখান হেৰি কৰি লওঁ আৰু এইগিলাখান সেইবিলাক ফিক্সাৰ দেখা পাই চাগে গমেই পাইছি মই মানে কি কাম কৰিব যাম কালিও আছে এটা মেকআপ যাৰ কাৰণে মই আজি বস্তুগিলান ভৰে থৈ দিব লাগিব এইগিলাখান চব বস্তু ওলাই লৈছোঁ আৰু আধা বস্তু আছে আৰু আধা বস্তু ওলোৱা নাই নমস্কাৰ মই আপোনালোকৰ টিকলিমুখী আৰম্ভ কৰা আছিল ভিডিঅ'টো খাবলৈ গৈ আছে ধমাকালৈ কাৰণ বেকগ্ৰাউণ্ডটো চাই আগৰ ভিডিঅ'বোৰ যদি চাইছে গমে পাইছে মই ক'ত আছোঁ আজি মোৰ ৰকেশ্যন বন্ধ কাৰণ মই আহিছোঁ আজি চাৰিআলি পাৰ্লাৰত আহোঁতে ভিডিঅ'টো কৰা নহ'ল কাৰণ দৌৰাদৌৰিকৈ বহুত জলদি আহিব লগা হ'ল কাৰণ মোৰ ইয়াতে আছে ক্লাছ দিব লাগিব আৰু ক্লাছ দিব লাগিব মানে অলৰেডি মই আৰম্ভ কৰিছোঁ কিন্তু ইণ্ট্ৰ'খিনি দিয়া হোৱা আছিল মই বোলো ভিডিঅ' এটা কৰিমেই যিহেতু ইণ্ট্ৰ'খিনিও দি লওঁ তাৰে পিছত আৰম্ভ কৰি যাম দিনটো ইহঁতৰ লগত কেনেকৈ কটাওঁ মানে কেনেকৈ ক্লাছ দিওঁ কেনেকৈ প্ৰেক্টিছ কৰোঁ অলৰেডি প্ৰেক্টিছ আৰম্ভ হৈছেই ক্লাছটো দিয়া হোৱাৰ পিছত সিহঁতৰ হাল্লাখিনিও গমে পাইছে চাগে সিহঁতৰ কথা পাতি আছে আৰু মই এইফালে ইণ্ট্ৰ'খিনি দি আছোঁ চাই কিবা দিনটো কেনেকৈ আৰম্ভ কৰোঁ কৰি লৈ কেনেকৈ মানে দিনটো সিহঁতৰ লগত এণ্টাৰটেইনমেণ্ট কৰোঁ ভিডিঅ'তে কি কৰিব এতিয়া উইক্স প্ৰেক্টিছ চাচোন কিবা লাগিছা মাথাই লাগিছে ঠিকে আছে আকৌ নহয় দিয়া পাউডাৰটো মানে হেৰি কৰিব কাৰণে দিয়া যায় লমটো পুৰা স্পষ্ট হৈ উঠাৰ কাৰণে লগে লওঁ গোটেইখিনি আধা কালি ইমান মানক কালি লগে লওঁ এক চাইডৰ পৰা প্ৰেক্টিছহে অকণমান ভুল হ'বও পাৰে তই জানাতো কৈ থাকিবি একো তই নাজানাখিনি আকৌ মই কৈ দিম এনেকৈ সমানকৈ লগাব লাগে পূৰা সমানকৈ এইখিনি যিমানক কালি আনিছা সেইখিনি সিমানে লগাব হ'ব দে সেইখিনি উঠি ল আটা নাপাবি কিন্তু পিকু ৰিয়েক্টটোৱে চাম মই এইবাৰ লেবেলি থাকে ন এইখিনি বেছি টাইটখিনি তলৰ ফালে দি দিবি এইখিনি ওপৰত একফালৰ পৰা আহি যাবি পাতি লওক তেন্তে সেনেকৈ একটা মাত্ৰাই উঠি দিব লাগিব কেনাই বিকু বিকু চাচো আকৌ ইফালে আনচোন দেখাই দিওঁ কে চেনিটো এনেকুৱা কে কালাৰ চুগাৰ ফ্ৰী চেনি ঠাণ্ডা পানী ভৰাই দিয়া ঠাণ্ডা পানী দি দিয়া গুলচিনি হ'ব
নাই দুটা হেৰিয়ে আনিছোঁ এই অলপ আগতে থৈছে কি মাত্ৰ সেইকাৰণে ঠাণ্ডা হোৱা নাই সেনেকৈ দিহে দিছে বা তোৰ কথা কোৱা দেখিহে দিছে আনা আনা আমাৰ মানে গাইছে বৰ্তমান হেৰিৰ চৰপটৰ পাৰ্টি চলি আছে কি চৰপট কিহৰ চৰপট লিখিত অঁ হেৰি তাই লিখিত কওঁতে নিমখ হৈ গ'ল লিখিত ক'ব নাজানা হা অঁ জিভাখন ঘূৰি নাই ঠিকে আছে দিয়া এনেকৈ এনজয়বোৰ কৰি থাকা লমডালৰ আগত নধৰবি একদম বস্তু এইখিনিত বহি দিবি চিঙি অলপ দীঘলকৈ বহুত আপুনি বেছি দি খালে अच्छा लगा তো গাইজ আহি পেলাই একেবাৰে ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰিলোঁ তাতে আৰু ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল কাৰণ আবেলি টাইমত ইমান বেছি ব্যস্ত হৈ গ'লোঁ যাৰ কাৰণে মই ভিডিঅ' কৰা নহ'ল সেইকাৰণে মই বোলো এতিয়া ভিডিঅ'টো কণ্টিনিউ কৰোঁ কেনেকৈ ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ আপোনালোকক বাৰু দেখাওঁ কাৰণ বাহিৰত যি কাম ঘৰতো আহি সেইগিলাখানে কাম কালি আকৌ পুৱাই আকৌ মই ব্যস্ত হৈ যাব লাগিব কাৰণ কালি আছে মোৰ জন্মদিন যাৰ কাৰণে মই অকণমান আজিয়ে মানে কালি যিটো কাম আছে তাৰ কাৰণে আজিয়ে বস্তুগিলাখান ভাল এইগিলাখান মই বস্তু চস্তু উলিয়াই লৈছোঁ এনেকৈ বস্তু চস্তু এইগিলাখান হেৰি কৰি লওঁ আৰু এইগিলাখান সেইবিলাক ফিক্সাৰ দেখা পাই চাগে গমেই পাইছি মই মানে কি কাম কৰিব যাম কালিও আছে এটা মেকআপ যাৰ কাৰণে মই আজি বস্তুগিলাখান ভৰে থৈ দিব লাগিব এইগিলাখান চব বস্তু উলিয়াই লৈছোঁ আৰু আধা বস্তু আছে বাৰু আধা বস্তু ওলোৱা নাই গাইজ আপোনালোকৰ ফালে গৰম কেনে আমাৰ ফালে অজস্ৰ দিছে আমাৰ শালমাৰাত মানে মোৰ ঘৰ যিহেতু শালমাৰাত বৰ্তমান চলি আছে 36 মানে দুপৰীয়া গৈছিল 40 চাওক বাবা আৰু চিন্তা কৰা আগতে আমি চিন্তা কৰিছিলোঁ বা অসমত চবতকৈ কম আৰু চবতকৈ কম আৰু ডিগ্ৰীটো হয় কিন্তু এইবাৰ নহয় যাব পাৰোঁ বেছি বাৰু এই মে'ৰ আজি 25 তাৰিখ কালি 26 তাৰিখ কালি মোৰ জন্মদিন আকৌ এই মে' মাহৰ 25 তাৰিখ সৈতে ইমান বেছি গৰম দিছে কি ক'ম আৰু উপায় নাই আৰু ক'ব লগা মই স্পীচলেছ হৈ গৈছোঁ আৰু ইমান বেছি গৰম দিছে যাৰ কাৰণে আমি আৰু খামি জামি আৰু কি কৰিব আৰু বিউটিচিয়ানৰ মুখৰ অৱস্থা এনেকুৱা হৈ গৈছে আৰু গাইছ উপায় নাই গৰমে এইবিলাক কৰি দিছোঁ দেই গাইছ বহুত দেৰিৰ অন্তৰ মূৰত মোৰ বেগটো ৰেডি এতিয়া কালিৰ কাৰণে বেগটো ৰেডি এতিয়া কালি এইটো বেগ লৈ এখন বিচনাখন আমি মানে নাথোঁ এখন বিচনাত এইগিলাখন বস্তুৱেই থোৱা চবৰে ঘৰত এনেকুৱা এখন বিচনী আছে যিখন বিচনাত মানে এনেকৈ বস্তু থোৱা যায় মই এইগিলাখন ৰেডি চেডি কৰি থৈ দিলোঁ কালি জাষ্ট লৈ পেলাই যাৱাহে কথা তো গাইজ কালি হৈছে জন্মদিন কিন্তু জন্মদিনৰ দিনাখনে মোৰ আকৌ কাম পৰিছে মানে বছৰটো চাগে ভালেই হ'ব আৰু মোৰ বিজনেছ চাগে ভালেই হ'ব আৰু গেছ কৰিছোঁ আৰু যিহেতু জন্মদিনৰ দিনাখনে মোৰ এটা কাম কৰিছে বেলেগ মানে জেঠৰ মাহত এনে কাম নাথাকেই আৰু যিহেতু যিবিলাকে জানে আৰু মে' জুন জুলাই এই 3টা মাহৰ বেপাৰ ইমানেই বেয়া এইকেইদিন মই পাৰ্লাৰত মাখি মাৰি আছোঁ মাখি মাৰি আছোঁ মহ মাৰি আছোঁ ক'লোঁ আৰু ইমান বেছি বেয়া গেছি আৰু দিন মে' জুন জুলাই এই 3টা মাহৰ বাৰু বহুত বেছিয়ে বেয়া যায় যিবিলাকে বিউটিচিয়ান আৰু এইবিলাকৰ ৰিলেটেড মানুহ আছে সেইবিলাকৰ গমেই পায় যিবিলাকে নাই বাৰু অকণমান হাঁহিব বাৰু এইটো ইগন'ৰ কৰিলোঁ বাৰু সেইকাৰণে মই বোলো জেঠৰ মাহত মোৰ জন্মদিন আৰু জেঠৰ মাহত যিহেতু মোৰ বিয়া পৰিছে বিয়া মানে ধুৱেনী বিয়া যিয়ে নহওক বিয়াটো বছৰটো বাৰু ভালেই যাব কিজানি লগতে বিয়াখন আকৌ খাবও পাম বিয়াখনত মাতিছোঁ বাৰু
খাই লৈ আহিম আৰু গাইছ মই বিয়াত গেলি এনেকৈ অকণমান জোৰ কৰিলে খাই লৈ আহোঁ কাৰণ ৰাতিপুৱা ওলাই যাওঁ নে আৰু ভাত সদায় মোক গেলি সজোৱা হৈ যায় সেইখিনি টাইমত ভাত দিয়ে 8 বাজেৰে জোৰ কৰে মই খাই দিওঁ আকৌ গাইছ মই নাখাওঁ বুলি বহুত বেছি কৈ নাথোঁ মই খাই লৈয়ে আহোঁ যিমান বেছি বিয়াত যাওঁ আৰু একবাৰ জোৰ কৰিলে কিছুমানে আকৌ জোৰ নকৰে কিছুমানে একাপ চাহ নেৰে সেইটো বাৰু হেৰি কৰিব লাগে আৰু ৰাতিপুৱাই যাওঁ সেইটো বাৰু নিজে জানিব লাগে একাপ চাহ দিব লাগে কিবা লাগে কিন্তু কিছুমানৰ ঘৰত এক গিলাচ পানী খুজি খাব লাগে ইমান বেছি পানী পিয়াহ লাগি যায় চাহৰ কথাটো নকয় বাৰু পানী গিলাচো মানে সুধি খাব লাগে কিছুমানৰ দেই চবৰে নহয় প্ৰায় 80% দিয়ে চাহটো দিয়ে বাৰু আৰু কেতিয়াবা কিছুমানে আকৌ ভাতৰ কাৰণে জোৰ কৰে যিটো মই খাই নাহোঁ বুলি নকওঁ মই খায়ে আহোঁ খায়ে আহোঁ মই তো গাইছ ইগন'ৰ কৰিব মৰিগলা ফটুৱামি কথা হেৰি ফটুৱামি নহয় বাৰু মই হাঁহি যাই আৰু সঁচা কথা কৈ দিওঁ চব ক্ষেত্ৰতে আৰু এতিয়া ভিডিঅ'টো সামৰিব বহুত বেছি দীঘল কৰি নাথাকোঁ যিহেতু আহোঁতে বহুত বেছি দেৰি হৈ গ'ল আৰু এইগিলাখন কৰি থাকোঁতে বহুতেই বেছি দেৰি হৈ গ'ল এতিয়া মানে ইমানেই বেছি গৰম আৰু অকণমান বাহিৰত বহি গ'ল চোতালত বহি গ'ল অকণমান ফ্ৰেছ হাৱা খাম গ'ল ফেনৰ হাৱা আৰু কিমান খাম গৰম একেবাৰে হিট হৈ গৈছে আৰু কি ক'ম আগফালৰ ৰ'দ পিছফালৰ ৰ'দ চব ৰ'দেই ৰ'দ হৈ থাকে দিনটো ৰাতিটো গৰম হ'বই আৰু সেইটো সৰু কথা বাহিৰত বহি গ'ল গোটা হ'ব বাহিৰত বহিয়ে আছে আমাৰ আৰু গৃহস্থ হাত এতিয়া ময়ো বাহিৰত বহি পেলাই সেইকাৰণে ভিডিঅ'টো ইয়াতে শেষ কৰি থৈ যাওঁ আৰু সেইটো মানে ভিডিঅ' ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰি শ্বেয়াৰ কৰি যিসকলে নতুনকৈ চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিব দিয়ক মই ভিডিঅ' দিলে আপোনাৰ নটিফিকেশ্যন পাই থাকিব যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকে থেংক ইউ ছ' মাছ নতুন এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ হাত বাই বাই লাভ ইউ টেক কেয়াৰ